আৰু কিছু সময় পিছত আবেগিক হৈ কথাই হয়তো ব্যক্ত কৰিব নোৱাৰিম। এতিয়া সময় যিমানে গৈছে সিমানে অন্তৰ গধুৰ হৈ আহিছে আৰু কিছু সময় পিছত হয়তো মই আবেগিক হৈ কথাই হয়তো ব্যক্ত কৰিব নোৱাৰিম। আজি সকলোৰে মুখবোৰ খেতা পৰিছে। আপোনালোকৰ সুন্দৰ সুন্দৰ মুখবিলাক ইমান সুন্দৰভাৱে আপোনালোকৰ তজবুজীয়া হৈ আহিছিল, কিন্তু আজি প্ৰায় প্ৰত্যেকৰে মুখবিলাক খেতা পৰিছে। মোৰ বহুত কথাই ক'ব আছে। এইবোৰ কথা ক'বলৈ হ'লে মোৰ জাতিটো বাচি নাথাকিব। মোৰ বহুত কথাই ক'বলগীয়া আছে। যদি এই সময়ত সেই কথাবিলাক যদি মই ৰাজহুৱা কৰিবলৈ যাওঁ, তেতিয়াহ'লে মোৰ জাতিটো বাচি নাথাকিব। মই উপেন্দ্ৰজিৎ শৰ্মা এজন সাধাৰণ ব্যক্তি। সাধাৰণভাৱে মই জীয়াই থাকোঁ। মই উপেন্দ্ৰজিৎ শৰ্মা মাত্ৰ এগৰাকী সাধাৰণ ব্যক্তি। সাধাৰণভাৱে মই জীয়াই থাকোঁ। কাৰোবাক নিষ্ঠাবান বুলি ক'লে আন কোনোবা নিষ্ঠাবান নহয় নেকি? যে কাৰোবাক নিষ্ঠাবান বুলি ক'লে যে কোনোবা নিষ্ঠাবান নহয়। কান্দি কান্দি প্ৰধান সম্পাদকে ক'লে নিষ্ঠাবান শব্দটোৰ সৈতে মই জড়িত নহয়। নিষ্ঠাবান শব্দটো মই কথাটো কৈছোঁ যে এই নিষ্ঠাবান শব্দটোৰ লগত মই জড়িত নহয়। মঙলবাৰে সামৰণি পৰিব পাঠশালাৰ ভট্টদেৱ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা ৭৭ সংখ্যক অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ। বিতৰ্কই লগ্নেৰে অসম সাহিত্য সভাক এইবাৰো নেৰিলে বিতৰ্কই। শেহতীয়াকৈ অসম সাহিত্য সভাত নিষ্ঠাবান সাংবাদিকক বঁটা প্ৰদান কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। পিছে নিষ্ঠাবান সাংবাদিক বিতৰ্ক সন্দৰ্ভত মুখ খুলিলে সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাই। পাঠশালা অধিৱেশন বজালিৰ ক'বলৈ গ'লে আজি শেষ দিন। কাইলৈ আমি ৰাতিপুৱা ৯ বজাত আমি পতাকা অৱনমন কৰিম। এতিয়া সময় যিমানে গৈছে সিমানে অন্তৰ গধুৰ হৈ আহিছে আৰু কিছু সময় পিছত হয়তো মই আবেগিক হৈ কথাই হয়তো ব্যক্ত কৰিব নোৱাৰিম। আপোনালোকৰ এই বৃহত্তৰ পাঠশালাবাসী বজালীবাসী ৰাইজৰ যি অফুৰন্ত সহযোগ আৰু বিশেষকৈ আমাৰ সাংবাদিক বন্ধুবৃন্দৰ সংবাদপত্ৰৰ যিটো সহযোগ, গতিকে মই চিৰকৃতজ্ঞ। আপোনালোকে ইমানেই কষ্ট কৰিছে, ইমানেই ত্যাগ কৰিছে জাতিটোৰ কাৰণে, যে যেতিয়া মই প্ৰথম দিনাখন ইয়ালৈ আহিছোঁ আপোনালোকৰ সুন্দৰ সুন্দৰ মুখবিলাক ইমান সুন্দৰভাৱে আপোনালোকৰ তজবুজীয়া হৈ আহিছিল, কিন্তু আজি প্ৰায় প্ৰত্যেকৰে মুখবিলাক খেতা পৰিছে। মইতো ধৰক 4টা বজালৈ বা 5টা বজালৈ ইয়াতে আছোঁ, আকৌ 2-1 ঘণ্টা হয়তো শুবলৈ পাইছোঁ বা পোৱাও নাই, কিন্তু সমানে আপোনালোকেও কষ্ট কৰিছে। গতিকে জাতিটোক নেতৃত্ব দিব বিচাৰিছিলোঁ এক নীতি আদৰ্শৰ সততাৰ পথেৰে। এই কাৰ্য কৰিবলৈ যাওঁতে মই বিভিন্ন ব্যক্তিৰ সমালোচনাৰ সন্মুখীন হৈছিলোঁ। মোৰ বহুত কথাই ক'বলগীয়া আছে। যদি এই সময়ত সেই কথাবিলাক যদি মই ৰাজহুৱা কৰিবলৈ যাওঁ, তেতিয়াহ'লে মোৰ জাতিটো বাচি নাথাকিব, মোৰ ভাষা সাহিত্য সংস্কৃতি বাচি নাথাকিব। মই উপেন্দ্ৰজিৎ শৰ্মা মাত্ৰ এগৰাকী সাধাৰণ ব্যক্তি। সাধাৰণভাৱে মই জীয়াই থাকোঁ। এই মুহূৰ্তত যিবোৰ কথা ব্যক্ত হৈ আছে আজি কিছুদিন ধৰি, সভাপতিলৈ বিতৰ্ক আনিছিল। সেই বিতৰ্কও যদি মই মুখ খোলোঁ, তেতিয়াহ'লে কাৰ কি অৱস্থা হ'ব সেই কথাটো প্ৰত্যেকেই পৰিধানযোগ্য। মই এটা কথাই কৈছিলোঁ সংবাদ মাধ্যমত, যে এগৰাকী এনেকুৱা ব্যক্তি অসম সাহিত্য সভাৰ সভাপতি হ'ব লাগিব, যি ব্যক্তি আমি সকলোৱে চৰণ চুই আমি সেৱা কৰিব পাৰোঁ। গতিকে বিগত কিছু সময়ত কি ধৰণৰ পৰিৱেশ পৰিস্থিতি হৈছিল সেইটো কথা আপোনালোকে প্ৰত্যেকে উপলব্ধি কৰিছে। আমাৰ কাৰ্যকালৰ 2খন অধিৱেশন, এখন 12-বুজীয়া অধিৱেশন, এখন এই আমাৰ দ্বিবাৰ্ষিক বজালী অধিৱেশন। 2খন অধিৱেশনে মহত্বপূৰ্ণ। এখন অধিৱেশন মই কৈছোঁ যে জাতীয় স্বাভিমানৰ প্ৰতীক, তাত সাধাৰণভাৱে হৈছে। সাধাৰণভাৱে তাতে ডেকাসকলে ব্যক্তিসকলে কাম কৰিছে, তাত টকা পইচাৰ বিশেষ পয়োভৰ নাই, কিন্তু কাৰ্যক্ৰম একেই আছে। আমি তাত যিবিলাক কাৰ্য কৰিছোঁ ইয়াতো কৰিছোঁ, কিন্তু ইয়াতে আমি এইখন অধিৱেশনত এটা পদ্ধতিগতভাৱে আমি কাম কৰিব বিচাৰিছিলোঁ। আৰু এই ক্ষেত্ৰত আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত দাস মহোদয়, আমাৰ সাধাৰণ সম্পাদক গিৰিধৰ চৌধুৰী মহোদয়ৰ নেতৃত্বত এখন বিশাল যিখন আমাৰ সমিতি আছিল, আদৰণি সমিতি বহুত বিশাল আছিল। গতিকে মই বৰ ভয় খাইছিলোঁ, কাৰণ প্ৰায় 300ৰ ওচৰা-ওচৰি উপসভাপতি, প্ৰায় 250ৰো অধিক সহকাৰী সম্পাদক আৰু উপসমিতিবিলাকৰ কথাই ক'ব নালাগে, সঘনাই আহোঁ। কিন্তু পাঠশালা মানে যিটো শাখাৰ কাৰ্যালয় লোকে লোকাৰণ্য হৈ থাকে, তেতিয়াই ভাবিছিলোঁ যে ইয়াতে নিশ্চয় মানুহে আপোনাৰ হিলদল ভাঙি আহিব। যেতিয়া প্ৰস্তুতিৰ সময়ত ৰাতি 2 বজাত 80 বছৰীয়া বৃদ্ধক লগ পাওঁ, সোধোঁ যে আপুনি কি কাৰণত ইয়াতে এই ৰাতিলৈ আপুনি এনেকৈ হেৰি কৰি আছে। তেতিয়া কৈছে যে জাতিটো মোৰ, ভাষাটো মোৰ। বোলে আপুনি কি পদত আছে? কৈছে মই কোনো পদতে নাই। বোলে এতিয়ালৈ 2টা বাজিব হ'ল, এতিয়ালৈ যে আপুনি আছে? বোলে নাই, আমি সেৱা কৰিব লাগিব যাতে মানুহখিনি বিপদত নপৰে। গতিকে প্ৰত্যেকেই সেৱা কৰিছে, কোনে কি বিষয় বাবদ আছে সেইটোলৈ চোৱা নাই।
গতিকে ময়ো ৰাইজৰ সহযোগ পাইছিলোঁ, কাৰ্যনিৰ্বাহকখনৰ সহযোগ পাইছিলোঁ, আগবঢ়াই লৈ গ'লোঁ। আজি আমাৰ হয়, যিহেতু সাংবাদিকক নিষ্ঠাবান বঁটা প্ৰদান কৰা হৈছে, নিষ্ঠাবান শব্দটো কিহৰ কাৰণে? এইটো ইতিমধ্যে আমাৰ আদৰণি সমিতিৰ সম্পাদক ডাঙৰীয়াই গৈছে, আমাৰ প্ৰচাৰ সমিতি বা যিখন ব্যক্তি তেখেতসকলে এইটো প্ৰস্তুত কৰিছে, কৰোঁতে তাতে শব্দটো লিখিছে যে নিষ্ঠাবান। আমি সকলো প্ৰত্যেকেই নিষ্ঠাবান। আমি জাতীয় জীৱনৰ না প্ৰত্যেকৰ আমি ধৰক অহাবাৰো দিব, আমি 12 ভুজীয়াটো দিছিলোঁ। নিষ্ঠাবান শব্দটো কিয় ব্যৱহাৰ কৰে? এতিয়া এইটো আপোনালোকে নাভাবিব, এই কথাটো ভাবাটো উচিত নহয় যে কাৰোবাক নিষ্ঠাবান বুলি ক'লে যে কোনোবা নিষ্ঠাবান নহয়। এতিয়া কাৰোবাক আদৰ্শ মাতৃ বঁটা দিয়ে যে বাকী মাতৃবিলাক আদৰ্শ নহয় নেকি? কাৰোবাক জীৱনজোৰা সাধনা বঁটা দিয়ে যে বাকীবিলাকে জীৱন যদি সাধনা নকৰে নেকি? মই এটা কথাই কৈছোঁ যে সংবাদ পত্ৰ আৰু সাংবাদিকতাৰ ওপৰত আমাৰ জাতিটো জীয়াই আছে। ভাষা সাহিত্য সংবাদ মাধ্যমত নাই, দুখনকৈ লিষ্ট ওলোৱা নাই, তাতে 3টা পৃষ্ঠা আছিল। এটা পৃষ্ঠা তাত মানে হাতেৰেও লিখিলে, আপোনালোকে হাতেৰে লিখা? হাতেৰেতো আমি এইখন লিখা নাই, কাৰণ মোৰ লগত আছে। 3টা পৃষ্ঠা আছিল। নহয় আমাৰ অৱগতনে পাছত যে আকৌ নহয়, আমাৰ প্ৰথমেই সেইখন লিষ্টত আমাৰ সেইকেইটা নাম প্ৰথমতে আছিল, কিন্তু 2টা পৃষ্ঠা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে, 3য় পৃষ্ঠাটো তাত নহ'ল। একাধিকভাৱে আপুনি নিজেই কৈছিলে, কিন্তু সংবাদ মাধ্যমত সেইখন পৃষ্ঠা দিয়া নাছিলে। নহয়, তাত মই কৈছোঁ যে আমাৰ যিটো কাৰিকৰী যান্ত্ৰিক বিজুতি বাৰে কাৰেণ্ট গৈছে, গোটেই কম্পিউটাৰ ব্যৱস্থাটো সংবাদ মাধ্যম দিছিলে 30 তাৰিখৰ। সেনেকুৱা কথা যদি আপুনি কয় প্ৰধান সম্পাদক সেই ভাষাৰে, মই কৈছোঁ যে আপুনি যিটো ভাষা ব্যৱহাৰ কৰিছে, গতিকে মই আপোনালোকক আৰু কথা ক'বৰ কাৰণে এই মুহূৰ্তত প্ৰস্তুত নহয়। এইখিনি কথাই মই কৈছোঁ, মই শ্ৰদ্ধা কৰি কৈছোঁ, সেৱা জনাই কৈছোঁ। ইতিমধ্যে আমাৰ আদৰণি সমিতিৰ সভাপতি মহোদয়ে কৈছে আপুনি মোৰ ছাত্ৰৰ বয়সৰ, মই 40 বছৰ অধ্যাপনা কৰিছোঁ, কিন্তু আপুনি মোক যিটো ভাষাৰে যিটো শব্দৰে কৈছে, মোৰ নহয় যিটো তেখেতে কৈছে যে আপুনি নজনাকৈ হেৰি নকৰাকৈ আপুনি সংবাদ মেল দিলে নেকি? মই বাৰে কৈছোঁ, মই ক্ষমা বিচাৰিছোঁ। মই প্ৰশ্নৰ উত্তৰটো প্ৰতিটো উত্তৰে জাতীয় জীৱনক দিবৰ কাৰণে প্ৰস্তুত, কিন্তু যদি এনেকুৱা ধৰণৰ আক্ৰমণাত্মকভাৱে কথা কয় তেতিয়া মই ভাল নাপাওঁ। নিষ্ঠাবান শব্দটো মই কথাটো কৈছোঁ যে এই নিষ্ঠাবান শব্দটোৰ লগত মই জড়িত নহয়। মই কৈছোঁ যে প্ৰত্যেকেই জাতীয় জীৱন, কোনোবাই যাতে নিষ্ঠাবান যে আমি ধৰক জাতীয় জীৱনৰ সেৱক বুলি কৈ আছোঁ। নহয়, এতিয়া ব্যস্ততাৰ মাজত আমি স্বাক্ষৰ কৰিবলৈ মই কৈছোঁ যে আমি কৈছোঁ যে জাতীয় জীৱনৰ সেৱক, বাকীবিলাক জাতীয় জীৱনৰ সেৱক নহয় নেকি? প্ৰত্যেকেই জাতীয় জীৱনৰ সেৱক, জাতীয় জীৱনৰ প্ৰত্যেকেই সেৱক। যদি সম্পাদক ডাঙৰীয়া, মই অন্য এটা প্ৰশ্ন আহিছোঁ যে যি বঁটাসমূহ আপোনালোকে দিলে কালি ঘোষণা কৰিছিল, তাত আপোনাৰ যিগৰাকী চন্দনা পাঠক, এই কথাটো মই বাৰে স্পষ্টীকৰণ দি আছোঁ। চন্দনা পাঠক বাৰে স্পষ্টীকৰণ দিছোঁ যে আমি প্ৰথমবাৰৰ বাবে আগৰ আপোনালোকে তালিকা দেখুৱাওক, যদি তেনেকৈ বঁটাৰ সম্পৰ্কত যদি ৰাজহুৱাভাৱে তেনেকৈ আহ্বান জনাইছিল যে কোনটো বঁটা কিটো কেটেগৰীৰ, সেইটো সম্পৰ্কে আমি ৰাজহুৱাভাৱে আমি প্ৰেছ বিজ্ঞপ্তি আমি দিছিলোঁ। গতিকে তাত যেতিয়া বঁটাবিলাকৰ ঘোষণা যেতিয়া ছপা হৈছিল, ছপা হওঁতে পাণ্ডুলিপিৰ বঁটাটো আহি মানে আমাৰ পান্থশালাত, আমাৰ চন্দনা পাঠকৰ পান্থশালাত সোমাল, আৰু য'ত আমাৰ গিৰিধৰ শৰ্মাৰ বঁটাটো তাতে বেলেগকৈ সোমাল। তাত তেওঁলোকে সাধাৰণতে আপোনালোকে জানে, আপোনালোকে প্ৰত্যেকে কম্পিউটাৰ আদিৰ লগত জড়িত, কেতিয়াবা কপি পেষ্ট এনেকুৱা কৰি কৰে, আৰু বাৰে কৈছে যে কম্পিউটাৰৰ বিসংগতি বা মানুহক লগ পোৱা নাযায়, দৌৰি ইটোৰ পৰা তাত যাব লাগে, কেতিয়াবা হোৱাটছএপেৰে, কেতিয়াবা কোনোবা মানুহক পঠায়, তেনেকুৱা কৰি থাকোঁতে আজি দেখিছে 7খন মঞ্চত মই এগৰাকী প্ৰধান সম্পাদকে তেনেকৈ সাংবাদিকক বঁটা প্ৰদানত নিষ্ঠাবান শব্দ প্ৰয়োগ কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত বিতৰ্কৰ সৃষ্টি হৈছিল পাঠশালাত অনুষ্ঠিত হোৱা ৭৭ সংখ্যক অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন। সংবাদ মাধ্যমৰ সন্মুখত এই বিতৰ্ক সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰাৰ সময়তো আৱেগিক হৈ পৰা পৰিলক্ষিত হ'ল উপেন্দ্ৰজিৎ শৰ্মা। কিন্তু সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানক কুলষিত কৰাৰ বাবে দায়ী কেৱল উপেন্দ্ৰনাথ শৰ্মাই নে? ইয়াকো লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে। আনহাতে নিষ্ঠাবান সাংবাদিক শব্দৰ ব্যৱহাৰেৰে অসম সাহিত্য সভাই এইবেলি সাংবাদিকক প্ৰদান কৰা বঁটাৰ সন্দৰ্ভত তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুই। এই সন্দৰ্ভত আজুইৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সভাপতি পংকজ কুমাৰ নাথে কয়, সাহিত্য সভাৰ তোলাচনীত তোলা ৰাজ্যখনৰ আন সকলো সাংবাদিকেই নিষ্ঠাহীন নেকি? অসমত যিসকলে আজি সাংবাদিকতা কৰি আছে সেইসকল সকলোৱে নিষ্ঠাবান আৰু সততাৰে সাংবাদিকতা কৰি আছে। গতিকে ইয়াৰ একাংশক নিষ্ঠাবান বুলি কোৱাৰ লগে লগে আন একাংশ নিষ্ঠাহীন হৈ পৰে। গতিকে আমি নিষ্ঠাহীন সাংবাদিক নেকি? যে অসম সাহিত্য সভাৰ এই নিষ্ঠাবান শব্দটো লগাই সাংবাদিকতা বঁটা দিয়াটো দুৰ্ভাগ্যজনক কথা। আচলতে কি, অসম সাহিত্য সভাৰ জাতীয় সংগঠন বুলি কয় যদিও এতিয়া জাতীয় চৰিত্ৰ হেৰাইছে।
জাতীয় চৰিত্ৰ হেৰাইছে অসম সাহিত্য সভাই কা আনিলে জাতিটোৰ ভাষাৰ এই গুৰুত্বপূৰ্ণ সংকটৰ সময় এইবোৰ সাহিত্য সভাৰ মজিয়াত আলোচনা হ'ব লাগে কিন্তু এইবোৰতো আমি আলোচনা হোৱা দেখা নাই এতিয়া সাহিত্য সভাৰ কোনোবাই শিশু গ্ৰন্থ নিলিখাকৈ শিশু গ্ৰন্থৰ বঁটা দিয়ে গতিকে প্ৰতিনিধি বেজত ফাগুন মাহ নোহোৱাকৈ ফাগুন মাহৰ তাৰিখ লিখে গতিকে সাহিত্য সভা এতিয়া কাৰ দ্বাৰা কি ভিত্তিত পৰিচালিত হৈছে সেয়েহে দুৰ্ভাগ্যজনক কথা আমি সাহিত্য সভাত গণমুখী কাম কাজ কৰি ৰাইজৰ সাহিত্য সভা হৈ থকাটো বিচাৰো ৰজাঘৰীয়া স্বাৰ্থত পৰিচালিত হোৱাটো নিবিচাৰো আৰু এই যে নিষ্ঠাবান সাংবাদিকতা বঁটা ওলালে এয়া আমি দেখিছো যিসকলে সাংবাদিকতা এই বঁটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ইয়াৰে অধিকাংশ ৰজাঘৰীয়া সাংবাদিক ৰজাঘৰীয়া পৃষ্ঠপোষকতাত থকা সাংবাদিক তেওঁলোকে কেতিয়াও ৰাইজৰ হকে মাত মতা নাই সাহিত্য সভাক অনুমোদন কৰে আৰু ৰজাঘৰৰ স্বাৰ্থতে নিজৰ কলম কেমেৰা ব্যৱহাৰ কৰে গতিকে আমি তেওঁলোকক কিবা বঁটা দিছে আমাৰ ক'বলগীয়া নাই কিন্তু নিষ্ঠাবান সাংবাদিকতা বঁটাটো এইটো কোৱাত আমাৰ দ্বিমত আছে আমাৰ গৰিহণা আছে এনেকুৱা কাৰ্যত গতিকে অসমৰ সংবাদ মাধ্যমক সাংবাদিক সমাজক এই নিষ্ঠাবান সাংবাদিকতা বঁটাই অপমানিত কৰা বুলি আমাৰ বোধগম্য হৈছে আৰু সাহিত্য সভাক এনেকুৱা নিকৃষ্ট কাম নকৰিবৰ বাবে আমি সদৌ অসম সাংবাদিক সন্থাৰ মজিয়াৰ পৰা সকীয়াই দিছো নিশ্চিতভাৱে এতিয়া আমি 5জন ইয়াত আছো 5জনৰ ভিতৰত যদি এজনক কয় আপুনি বৰ চৰিত্ৰবান মানুহ দেই বাকীখিনি চৰিত্ৰহীন নেকি এতিয়া এনেকৈ অসমত হেজাৰবিধ সাংবাদিক আছে তাৰে 54জন সাংবাদিকক কৈছে নিষ্ঠাবান বাকীখিনি নিষ্ঠাহীন সাংবাদিক নেকি নিশ্চয় ইয়াত বিৰুদ্ধে বিদ্ৰোহ হ'ব সাংবাদিকতাৰ মাজত বিদ্বেষ সৃষ্টি হ'ব ভাল পৰ্যায়লৈ নিয়া বুলি মই নাভাবো এই বিষয় বাছনি সভাৰ যিদিনাখন ভোট গণনা সেইদিনাখনতো লাঠি জোকাৰিহে কাজিয়া কৰা দেখিছিলো উপেন্দ্ৰজিৎ শৰ্মাহঁতক যে উপেন্দ্ৰজিৎ শৰ্মাহঁতে ভালভাৱে সাহিত্য সভাক নিয়া হয় অসমীয়া জাতিৰ আজিৰ এই দুৰ্যোগপূৰ্ণ অৱস্থাত উপনীত নহল হয় নিশ্চয় জাতীয় স্বাৰ্থত ৰাইজৰ স্বাৰ্থত অসম সাহিত্য সভাই মাত মাতি প্ৰকৃত জাতীয় অনুষ্ঠান হল এতিয়াতো ৰজাঘৰৰ স্বাৰ্থতে অসম সাহিত্য সভা পৰিচালিত হৈছে এতিয়া প্ৰশ্ন হৈছে সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাই চকুপানী টুকিলেই সাহিত্য সভাৰ বিতৰ্কৰ অৱসান হ'বনে বাক্সাৰ পৰা গোলাপনাথ আৰু তেজপুৰৰ পৰা পল্লৱীৰ পৰা সহযোগত নিউজ ডেস্ক ৰিপৰ্ট কাৰেণ্ট নাচাওঁ